18 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ পাঠশালাত 3 দিনীয়া কাৰ্যসূচীৰে পাতাৰ কাৰণে আয়োজন কৰা হৈছে। এই মাহৰ 27, 28, 29 তাৰিখে আৰু সদৌ অসম উকিল সন্থাৰ জন্মলগ্নৰে পৰা 1980 চনত জন্ম হৈছিল। প্ৰতি 2 বছৰে এই অধিৱেশন পাতা হৈ আহিছে। এইবাৰ 18 সংখ্যক অধিৱেশন। গতিকে এতিয়া আয়োজন পূৰ্ণগতিত চলি আছে। মই সদৌ অসম উকিল সন্থাৰ সভাপতি হিচাপে মাজে মাজে আহি দিহা পৰামৰ্শ তেওঁলোকক দি আছোঁ আৰু ইয়াৰ যিটো স্থানীয় আমাৰ ৰিচেপশ্যন কমিটি, আদৰণি সমিতি, তেওঁলোকে কামবিলাক ভালদৰে কৰি আছে আৰু সেইখিনি মই কৈ দিম। এতিয়া আমি 3 দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনাখন আমাৰ অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেতে সন্মতি দিছে, তেখেত থাকিব। দ্বিতীয় দিনাখন সুপ্ৰিম কোৰ্টৰ জাষ্টিছ সুপ্ৰিম কোৰ্টৰ জাষ্টিছ উজ্জ্বল ভূঞা সন্মতি দিছে, তেখেত আহিব, তেখেত থাকিব। আৰু তেওঁৰ লগতে আমাৰ অৱসৰপ্ৰাপ্ত 2-3জনমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ থাকিব। তৃতীয় দিনাখন আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি নিমন্ত্ৰণ জনাইছোঁ। মই নিজে গৈছিলোঁ, আমাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাস আৰু আমাৰ কোষাধ্যক্ষ ৰমেশ জৈন, আমি 3জন গৈছিলোঁ। তেখেতক নিমন্ত্ৰণ জনাইছোঁ, তেখেতে নিমন্ত্ৰণ গ্ৰহণ কৰিছে আৰু তেখেতে আহিম বুলি প্ৰতিশ্ৰুতি দিছে। গতিকে এই 3 দিনীয়া কাৰ্যসূচীত এইকেইজন ব্যক্তিৰ উপৰিও আৰু কিছুমান বিশেষ ব্যক্তি থাকিব, যেনে নেশ্যনেল ল' ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ মেঘালয়, তেখেতক আমি মাতি আহিছোঁ শ্বিলঙলৈ গৈ। তেখেতো অহা কথা। যদি তেওঁ লণ্ডনলৈ নাযায় তেতিয়াহ'লে তেওঁ আহিব নিজেই পাৰ্চনেলি আহিব, আৰু যদি তেওঁ তাত থাকে তেতিয়াহ'লে তেওঁৰ এজন এছিষ্টেণ্ট প্ৰফেচাৰ আহি পেলাই তেওঁৰ ৰিটেন স্পীচটো পাঠ কৰি দিব। এতিয়া আমাৰ উদ্দেশ্য এইটোৱেই, অধিৱেশনটো যে আমি পাতোঁ, আমি 2 বছৰৰ ভিতৰত কিমান প্ৰগ্ৰেছ কৰিলোঁ, কিমান আগুৱাই গ'লোঁ। আমাৰ যি 40-50খন আমাৰ বাৰ এছ'চিয়েশ্যন আছে, আমাৰ উকিল সন্থা আছে অসমৰ বিভিন্ন ঠাইত, উকিল সন্থাবিলাকৰ কি সমস্যা আছে, আমাৰ উকিলসকলৰ কি সমস্যা আছে, কিছুমানৰ বেমাৰ আজাৰ হ'লে চিকিৎসা কৰিবলৈ তেওঁলোকৰ টকা পইচা নাথাকে, সেইবিলাকৰ ব্যৱস্থাবিলাক আমি ঠিকমতে কৰিব পাৰিছোঁনে নাই, এইবিলাক আমি এটা এছেছমেণ্ট কৰোঁ। আৰু আপোনালোকে জানি সুখী হ'ব যে অসম চৰকাৰে আমাক ইতিমধ্যে 4,50,00,000 টকা আৰ্থিক অনুদান আগবঢ়াইছে। সেই অনুদান পাই আমি এটা ট্ৰাষ্ট ডিড এটা তৈয়াৰ কৰিছোঁ, কমিটি এখন আছে। আৰু আমি ইতিমধ্যে আমাৰ দুখীয়া, যিখিনি আৰ্থিকভাৱে দুৰ্বল, যিখিনি আমাৰ অধিবক্তা আছে, কেঞ্চাৰ বেমাৰীত ভুগি আছে, কিডনীৰ বেমাৰত ভুগি আছে, লিভাৰৰ বেমাৰত ভুগি আছে, তেওঁলোকক ইতিমধ্যে আমি টকা পইচা দিয়া আৰম্ভ কৰি দিছোঁ, সেই টকাটোৰ পৰা যিটো টকা চৰকাৰে আমাক দিছে। গতিকে এই ধৰণে আমি আমাৰ প্ৰথমতে আমাৰ যিখিনি আৰ্থিকভাৱে জুৰুলা যিখিনি আমাৰ অধিবক্তা আছে তেওঁলোকৰ প্ৰতি আমি চকু দিছোঁ। দ্বিতীয়তে আমি আমাৰ সমাজৰ যিখিনি দুখীয়া নিচলা মানুহ আছে তেওঁলোকৰো প্ৰতিও আমি চকু দিছোঁ, তেওঁলোককো আমি য'ত পৰণাস্তি আমি চেষ্টা কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু সমাজৰ যিখিনি মানুহে টকা পইচাৰ অভাৱত আদালতলৈ যাব নোৱাৰে ন্যায় বিচাৰি, তেওঁলোকৰ দুৱাৰদলিত আমি ন্যায় বিচাৰৰ ব্যৱস্থাটো, এইটো জাষ্টিচ ডেলিভাৰী ছিষ্টেম বুলি কয়, এইটো কেনেকৈ নিব পাৰোঁ, আৰু তেওঁলোকৰ কেছ চলাবৰ কাৰণে, গোচৰ চলাবৰ কাৰণে বিনামূলীয়াকৈ কেনেকৈ অধিবক্তাৰ ব্যৱস্থা কৰিব পৰা যায়, সেই দিশতো আমি চকু দি আছোঁ। সদৌ অসম উকিল সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন ইবাৰী বজালীত অনুষ্ঠিত হ'ব, আৰু সেইটো অনুষ্ঠিত হ'ব ভাগৱতী ক্ষেত্ৰত বজালী বাৰৰ সৌজন্যত। ইয়াৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হ'ব পতাকা উত্তোলনেৰে, আৰু পতাকা উত্তোলন কৰিব সদৌ অসম উকিল সন্থাৰ সভাপতি ডেভিড লেজাৰ ছাৰে, আৰু লগতে ৰিচিপশ্যন কমিটিৰ প্ৰেচিডেণ্ট হিচাপে মই নিজেই এখন পতাকা উত্তোলন কৰিম। আৰু সেই কাৰ্যসূচীত দ্বিতীয় কাৰ্যসূচী আমাৰ থাকিব শোভাযাত্ৰা, 12ৰহণীয়া শোভাযাত্ৰা থাকিব। এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব নিপন তালুকদাৰ, NKTVৰ তেখেত সঞ্চালক, বজালীৰে সুসন্তান। তাৰে পিছত আমাৰ ইয়াত উপস্থিত থাকিব গুৱাহাটী হাইকোৰ্ট আৰু নেশ্যনেল ল' ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ, তেওঁলোক কেইবাজনো ইয়াত উপস্থিত থাকিব। আৰু অসমৰ ৰাজ্যপাল তেওঁ 2:30 বজাত ইয়ালৈ আহিব, আৰু তেওঁ ইয়াতে
ভাষণ প্ৰদান কৰিব। দ্বিতীয় দিনৰ কাৰ্যসূচীত বিশেষকৈ আকৰ্ষণ থাকিব সুপ্ৰিম কোৰ্টৰ জাষ্টিছ অসমৰ সুসন্তান উজ্জ্বল ভূঞা ডাঙৰীয়া। তাৰ লগতে বিভিন্ন অনুষ্ঠান তাত থাকিব, সংযোজিত হ'ব। বিভিন্ন ক্ষেত্ৰত বিভিন্ন বৰেণ্য ব্যক্তিসকলে তাত অংশগ্ৰহণ কৰিব। আৰু তৃতীয় দিনৰ কাৰ্যসূচীত থাকিব অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যে উকিলসকল হৈছে সমাজৰ প্ৰতি দায়বদ্ধ, গতিকে সমাজৰ হিতৰ কাৰণে এই অধিৱেশনত আলোচনা কৰা হ'ব। উকিলৰ হিতৰ কাৰণে এই অধিৱেশনত ইয়াত প্ৰায় 400 মান প্ৰতিনিধি বিভিন্ন বাৰৰ পৰা আহিব, গোটেই অসমৰ পৰা আহিব। সেইভাবে ধুবুৰীৰ পৰা আপ টু আপোনাৰ ডিব্ৰুগড়লৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ প্ৰত্যেক বাৰৰে ইয়াত প্ৰতিনিধি থাকিব। আৰু ইয়াত আলোচনা হ'ব আমাৰ যিবিলাক আইন আছে, এই আইনৰ ওপৰতো আলোচনা হ'ব। আমাৰ যি নতুনকৈ আইন আহিছে ইণ্ডিয়ান পেনেল কোড, ক্ৰিমিনেল, এই সলনি আমাৰ যি ইয়াত আমাৰ বাজেট ধাৰ্য কৰা হৈছে প্ৰায় 25 লাখ to 30 লাখ, তাৰে ভিতৰত হ'ব। যিহেতু আমি বিভিন্ন হোটেলবিলাক ইয়াত বুক কৰিব লগা হৈছে। ইতিমধ্যে পাঠশালাত আমি 250 হোটেল বুক কৰিছোঁ, বৰপেটা ৰোডত আছে, হাউলিত আছে। আৰু আমাৰ খোৱা খাদ্যটো কিছু খৰচ হ'ব। আমাৰ লাঞ্চ থাকিব, ব্ৰেকফাষ্ট থাকিব, ডিনাৰ থাকিব, গোটেইখিনি থাকিব। ইয়াত মাছ মাংসৰ পৰা আদি কৰি আমাৰ যিখিনি ইয়াত খাদ্য সম্ভাৰ পোৱা যায়, সেই খাদ্য সম্ভাৰেদি আমি অতিথিসকলক আপ্যায়ন কৰাৰ কাৰণে চেষ্টা চলাম। আৰু আমাৰ যি ঐতিহ্য আছে, বজালীৰ যি ঐতিহ্য আছে, এই ঐতিহ্যটো ডিছপ্লেৰ জৰিয়তে তাত তুলি ধৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম।